নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শো মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ খবৰ বৃদ্ধি হ'ব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 বছৰ এই বিষয়ত মঞ্জুৰি দিলে কেন্দ্ৰীয় কেবিনেটে 2006 চনৰ বাল্য বিবাহ প্ৰতিৰোধ আইন সংশোধন বিল উত্থাপন হ'ব সদনত সমান্তৰালভাৱে স্পেচিয়েল মেৰেজ এক্ট হিন্দু মেৰেজ এক্টৰো হ'ব সংশোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় এবছৰ পূৰ্বে কৰিছিল এই ঘোষণা 2020 চনৰ স্বাধীনতা দিৱসত কৰিছিল ঘোষণা কেন্দ্ৰৰ টাস্ক ফোৰ্চৰ অনুমোদন মৰ্মে লোৱা হয় এই সিদ্ধান্ত এই ব্যৱস্থাই হ্ৰাস কৰিব প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ বৃদ্ধি হ'ব যুৱতীৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 বছৰ এই বিষয়ত মঞ্জুৰি দিলে কেন্দ্ৰীয় কেবিনেটে 2006 চনৰ বাল্য বিবাহ প্ৰতিৰোধ আইন সংশোধন বিল উত্থাপন হ'ব সদনত সমান্তৰালভাৱে স্পেচিয়েল মেৰেজ এক্ট হিন্দু মেৰেজ এক্টৰো হ'ব সংশোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় এবছৰ পূৰ্বে কৰিছিল এই ঘোষণা 2020 চনৰ স্বাধীনতা দিৱসত কৰিছিল ঘোষণা কেন্দ্ৰৰ টাস্ক ফোৰ্চৰ অনুমোদন মৰ্মে লোৱা হয় এই সিদ্ধান্ত আৰু এই ব্যৱস্থাই হ্ৰাস কৰিব প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকক গ্ৰেপ্তাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁই গ্ৰেপ্তাৰ নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে 50 কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ অভিযোগ আছে বুঢ়াগোহাঁইৰ বিৰুদ্ধে অসম ক্ৰিকেট সন্থাই ফটাশিল থানা তৰিছিল এটা গোচৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে তৰা হৈছিল এই গোচৰ আৰু এই গোচৰৰ ভিত্তিতে প্ৰাক্তন সম্পাদকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে 50 কোটি টকাৰ বিত্তীয় খেলিমেলিৰ অভিযোগ আছে বুঢ়াগোহাঁইৰ বিৰুদ্ধে প্ৰাক্তন সম্পাদক অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হয় নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বুঢ়াগোহাঁইৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছে 50 কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ অভিযোগ আছে বুঢ়াগোহাঁইৰ বিৰুদ্ধে অসম ক্ৰিকেট সন্থাই ফটাশিল থানাত তৰিছিল এটা গোচৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে এই গোচৰ তৰা হৈছিল আৰু সেই গোচৰৰ ভিত্তিতেই প্ৰাক্তন সম্পাদকগৰাকীক নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰ কৰাৰ লগে লগে আৰু বহু খেলিমেলিৰ তথ্য লাভ কৰিব আৰক্ষীয়ে 50 কোটিৰো অধিক টকাৰ বিয়াগম খেলিমেলি সংঘটিত হৈছিল প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ কাৰ্যকালত আৰু অসম ক্ৰিকেট সন্থাই বুঢ়াগোহাঁইৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰৰ ভিত্তিতে নিশা টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদকগৰাকীক আৰু ইফালে আমি জনাইছো মালিগাঁওস্থিত ৰেলৱেৰ কাৰ্যালয়ত উৎকোচৰ বেহা ৰঞ্জিত কুমাৰ বৰাৰ পিছত মুখ্য অভিযন্তাকো গ্ৰেপ্তাৰ কৰা হল বৈদ্যুতিক বিভাগৰ মুখ্য অভিযন্তা VK উপাধ্যায়ক গ্ৰেপ্তাৰ কৰা হৈছে দেখোন 9টা স্থানত তালাচী চলোৱা হৈছে জব্দ কৰা হৈছে 2,19 লাখ টকা CBIৰ অভিযানত উন্মোচিত হৈছে বহু বিস্ফোৰক তথ্য VK উপাধ্যায়ৰ সহযোগী আছিল ৰঞ্জিত কুমাৰ বৰা 15 লাখ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল ৰঞ্জিত কুমাৰ বৰা এই ঘটনাত পাৰ্টনাৰ মেছাৰ্ছ সানশাইন ডিভাইসেস প্ৰাইভেট লিমিটেডৰ সঞ্চালক চিন্তন জৈনকো গ্ৰেপ্তাৰ কৰা হৈছে মেছাৰ্ছ সানশাইন ডিভাইসেস প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী নীৰজ জৈনকো গ্ৰেপ্তাৰ কৰা হৈছে ৰঞ্জিত বৰাৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল ৰঞ্জিত বৰাই 15 লাখ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতেলতে CBIয়ে জালত পেলাইছিল আৰু শেহতীয়াকৈ মুখ্য অভিযন্তাকো উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য অভিযন্তাকো এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে ইলেক্ট্ৰিকেল বিভাগৰ মুখ্য অভিযন্তা VK উপাধ্যায়ক গ্ৰেপ্তাৰ কৰা হৈছে দেখোন 9টা স্থানত তালাচী চলোৱা হয় জব্দ কৰা হয় 2,19 লাখ টকা CBIৰ অভিযানত উন্মোচিত হৈছে বহু বিস্ফোৰক তথ্য VK উপাধ্যায়ৰ সহযোগী আছিল ৰঞ্জিত কুমাৰ বৰা এটা প্ৰতিষ্ঠানক কাম দিয়াৰ বাবদ 2.5 কোটি টকাৰ উৎকোচ বিচাৰিছিল আৰু তাৰ আগধন হিচাপে 15 লাখ টকা লৈছিল আৰু সেই 15 লাখ টকাৰ উৎকোচ লোৱাৰ সময়তে হাতেলতে গ্ৰেপ্তাৰ হৈছিল ৰঞ্জিত কুমাৰ বৰা এই ঘটনাত পাৰ্টনাৰ মেছাৰ্ছ সানশাইন ডিভাইসেস প্ৰাইভেট লিমিটেডৰ সঞ্চালক চিন্তন জৈনক গ্ৰেপ্তাৰ কৰা হয় আৰু মেছাৰ্ছ সানশাইন ডিভাইসেস প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰী নীৰজ জৈনকো গ্ৰেপ্তাৰ কৰা হয় দেশৰ CDS নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ MM
নাৰাৱনেক চিফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে CSCৰ অধ্যক্ষ হোৱাৰ পিছত নিযুক্তি হয় CDS হিচাপে এই ব্যৱস্থাৰে CDS হৈছিল বিপিন ৰাৱত এক হুকাবহ হেলিকপ্টাৰ দুৰ্ঘটনাত CDS বিপিন ৰাৱতৰ মৃত্যুৰ পিছতে চৰ্চা লৈ আহিছিল যে কোন হ'ব পৰৱৰ্তী দেশৰ CDS আৰু বৰ্তমান এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে নাৰাৱনেক চিফ অফ ষ্টাফ কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে আৰু CSCৰ অধ্যক্ষ হোৱাৰ পিছতে নিযুক্তি হয় CDS হিচাপে আৰু এই ব্যৱস্থাৰেই CDS হৈছিল বিপিন ৰাৱত আকৌ নতুন প্ৰভাত হ'ব মন্ত্ৰৰে কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বুধবাৰৰ পৰা আৰম্ভ হোৱা 3 দিনীয়া প্ৰশিক্ষণৰ আজি হৈছে দ্বিতীয়টো দিন এই প্ৰশিক্ষণত অংশ ল'লে 126টা সমষ্টিৰ কংগ্ৰেছ নেতা কৰ্মীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ লগতে বহু কেইগৰাকী কংগ্ৰেছ নেতাই অংশগ্ৰহণ কৰে আজি দ্বিতীয় দিনৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব প্ৰাক্তন গৃহ তথা বিত্তমন্ত্ৰী P চিদাম্বৰমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 3 দিনীয়া কাৰ্যসূচীৰে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে উল্লেখযোগ্য যে এমাহ পূৰ্বে বিজেপিৰ বিধায়কসকলক মুম্বাইত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল আৰু তাৰ পিছতে কংগ্ৰেছেও এই প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে সমালোচনা কৰিছে কংগ্ৰেছক যে বিজেপিৰ নীতি আদৰ্শৰে কংগ্ৰেছেও এই প্ৰশিক্ষণ শিবিৰ পতা বুলি সমালোচনা কৰিছিল আৰু এই শিবিৰত আজি দ্বিতীয়টো দিনত উপস্থিত থাকিব প্ৰাক্তন বিত্ত তথা গৃহমন্ত্ৰী P চিদাম্বৰম সাংগঠনিক ভেটি কেনেদৰে শক্তিশালী কৰিব পাৰি এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হৈছে এই প্ৰশিক্ষণত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত 126টা সমষ্টিৰে কংগ্ৰেছৰ নেতা কৰ্মী অংশগ্ৰহণ কৰিছে এই 3 দিনীয়া প্ৰশিক্ষণ শিবিৰত শিৱসাগৰৰ জয়সাগৰত নিশা পথ দুৰ্ঘটনাত মৃত্যু হয় এজন লোকৰ 4 মাহ পূৰ্বে পত্নীৰ দুৰ্ঘটনাত মৃত্যু হোৱা স্থানতেই দুৰ্ঘটনাত মৃত্যু হল স্বামীৰ অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় পবিত্ৰ দত্ত নামৰ এজন লোক জয়সাগৰৰ সুন্দৰপুৰ তিনিআলিত এই পথ দুৰ্ঘটনা সংঘটিত হয় এই দুৰ্ঘটনা কেন্দ্ৰ কৰি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ পৰিকল্পিতভাৱে পবিত্ৰ ওৰফে বুবুল দত্তক হত্যা কৰাৰ অভিযোগ উত্থাপন হয় পবিত্ৰ দত্তৰ দুৰ্ঘটনা সংঘটিত স্থানতে দুৰ্ঘটনাত 4 মাহ পূৰ্বে মৃত্যু হৈছিল নিজৰা দত্তৰ বৃহস্পতিবাৰে শিৱসাগৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতত পত্নীৰ দুৰ্ঘটনাৰ সাক্ষ্য প্ৰদানৰ তাৰিখ আছিল পবিত্ৰ দত্তৰ ডিগবৈ নাজিৰাটিং পৰ্যটনস্থলীত 1 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া পৰ্যটন উৎসৱৰ বুধবাৰে লাইখুটা স্থাপন কৰা হয় অসমৰ ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ গাঁও তামুলী বন গাঁৱৰ গোসাঁইৰ লগতে ভকতবৃন্দই পৰম্পৰাগত ৰীতি-নীতিৰে গায়ন বায়নেৰে পৰ্যটনস্থলীৰ উৎসৱৰ লাইখুটা স্থাপন কৰে ডিগবৈ বিধায়ক লগতে সকলো তামুলী গাঁৱৰ ৰাইজৰ প্ৰচেষ্টাত ইতিমধ্যে উৎসৱস্থলীৰ প্ৰস্তুতিৰ কাম-কাজ তুংগত উঠিছে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ ক্ষেত্ৰৰ লগতে খাদ্য সম্ভাৰেৰে ভৰি পৰিবলগীয়া এই উৎসৱস্থলীৰ তৃতীয় দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ উপস্থিত থাকিব উৎসৱত লাখ লাখ পৰ্যটকৰ সমাগম হ'ব বুলি আশা কৰা হৈছে এক 2-3 জানুৱাৰী 2022 বৰ্ষত নাজিৰাটিং তামুলী
পৰ্যটন উৎসৱ আমি পালন কৰিম আৰু ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া 3 তাৰিখে আহিব জুবিন গাৰ্গ ডাঙৰীয়া 3 তাৰিখে আহিব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত সাংস্কৃতিক কাৰ্যসূচী আমি ৰাখিছোঁ থলুৱা খাদ্য আমি ৰাখিছোঁ আত্মসহায়ক গোটৰ এখতি বিপণী আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু তাতোতকৈ ডাঙৰ কথা এই খুব সুন্দৰ নদীখন আৰু সুন্দৰ অৰণ্যখন পৰিষ্কাৰ কৰি ৰখাটো আমি বেছি গুৰুত্ব দিছোঁ আৰু ইতিমধ্যে গোটেই নদীখনক আমি যিমান দূৰ পাৰোঁ প্ৰায় 2-3 কিলোমিটাৰলৈকে আমি পৰিষ্কাৰ কৰিছোঁ খান্দিছোঁ আৰু ছাইডত যিমান আৱৰ্জনা আছিল সেইখিনি এতিয়া পেলোৱাৰ ব্যৱস্থা কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে পৰ্যটন মানচিত্ৰত অসমক যাতে স্থান পায় নাজিৰাটিং তামুলী বনগাঁৱে তাৰ এটা ব্যৱস্থা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়ে আমি অৱগত কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও হয়তো 3 জানুৱাৰী তাৰিখে অসমৰ মানচিত্ৰত যাতে সোমোৱাৰ ব্যৱস্থা কৰিব পাৰে। দ্য মৰ্নিং শ্ব'ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ এটি বাণিজ্যিক বিৰতি নগাঁৱৰ পদপথৰ পৰা সন্ধানহীন হৈ আছে এজাক কিশোৰ পুনৰ জনাইছোঁ নগাঁৱৰ পদপথৰ পৰা সন্ধানহীন হৈছে এজাক কুকুৰ নিশাৰ আন্ধাৰত পদপথৰ প্ৰহৰীজনক সন্ধানহীন হোৱাক লৈ হাবাথুৰি খাইছে প্ৰকৃতিপ্ৰেমী একাংশ যুৱক যুৱতী লকডাউনত নগাঁৱৰ বিভিন্ন ঠাইৰ পদপথত থকা কুকুৰক খাদ্যৰ যোগান ধৰিছিল এইসকল যুৱক যুৱতীয়ে কিন্তু এতিয়া হেৰাই গৈছে সেই ভোকাতুৰ কুকুৰজাক যাৰ বাবে যুৱক যুৱতীসকলে আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ কেৱল পদপথৰ কুকুৰে নহয় পোহনীয়া কুকুৰো বাহিৰলৈ আহিলে আৰু ঘৰলৈ উভতি নাযায় কিন্তু কলৈ যায় এই কুকুৰসমূহ একাংশ লোকৰ সন্দেহ নিশাৰ আন্ধাৰত নগাঁৱত সক্ৰিয় হৈছে কুকুৰ সৰবৰাহকাৰী চক্ৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আছে কুকুৰৰ মাংসৰ চাহিদা আছে কুকুৰৰ বৃহৎ বজাৰ পদপথৰ কুকুৰজাক নিশা কোনো দুষ্ট চক্ৰই বহিৰাজ্যলৈ প্ৰেৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰি নগাঁও আৰক্ষীক তদন্তৰ বাবে এজাহাৰ দাখিল কৰিছে একাংশ যুৱক যুৱতীয়ে আমি মানে আমাৰ নগাঁও জিলাৰ কলিয়াবৰ পৰা আপটো আপোনাৰ একে ৰহালৈকে আমাৰ যিমান তিনিআলি চাৰিআলি বা হোটেল দোকানৰ কাষত যিমানখিনি আমাৰ কুকুৰ থাকে মানে বাটৰ কাষৰ কুকুৰবিলাক এই কুকুৰবিলাক দিনক দিনে মানে নাইকিয়া হৈ আহিছে তেওঁলোকৰ মানে এনেকুৱা হৈছে কি সৰু সৰু বাচ্চা আছে কুকুৰবিলাকৰ কিন্তু কুকুৰবিলাক দিনে দিনে নাইকিয়া হৈ গৈছে আমি প্ৰথমতে ভাবিছিলোঁ কিবা এক্সিডেণ্ট বা তেনেকুৱা কিবা হ'ব পাৰে কিন্তু আমি গোটেই অঞ্চল মানে নিজে চাই কৰি পেলাই আমি গম পাইছোঁ তেনেকুৱা এক্সিডেণ্টো হোৱা নাই আৰু ইমান সংখ্যক বেছি মানে কুকুৰ মানে নাইকিয়া হৈ গৈ আছে দিনক দিনে মানে আগতে য'ত 10টা-5টা কুকুৰ আছিলে তাত 1-2টা কুকুৰ আছে আচলতে আমাৰ ঘৰৰে কুকুৰ আছিলে তাই ৰাস্তাৰ কুকুৰ আমি মৰম কৰি ৰাখোঁ ৰাতি ওলাই গৈছিলে ওলাই যোৱাৰ পিছত আজি 4 দিন হ'ল এতিয়ালৈকে উভতি অহা নাই যিমানখিনি জেগাত বিচাৰিব লাগে আমি বিচাৰিছোঁ তাইৰ 6টা পোৱালি আছে তাই গাখীৰ খুৱাই আছিল এনেকুৱা নহয় যে বেমাৰ হৈ আছিল তেনেকুৱাও নহয় আৰু ওচৰ পাজৰ যিমানখিনি আমি ৰাস্তাৰ কুকুৰ দেখিছিলোঁ এতিয়া কুকুৰবোৰ নাই আমি প্ৰশাসনৰ ওচৰত আমি অনুৰোধ জনাম তেওঁলোকে সঠিক তদন্ত এটা চলাই পেলাই উলিয়াওক কথাখিনি কি হৈছে কাৰণ তেনেকৈ যদি ৰাস্তাৰ পৰা গোটেই কুকুৰবোৰেই নাইকিয়া হৈ যায় সেইটো এটা ডাঙৰ কথা গতিকে সকলোৰে সহায় আমি বিচাৰিছোঁ ইফালে যোৰহাটৰ পুলিবৰ থানাত কুকুৰৰ মেলা পুলিবৰ আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিছে 24টা কুকুৰ নিশা উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নাগালেণ্ডলৈ বিক্ৰীৰ বাবে পঠাবলৈ বান্ধি থোৱা 24টা কুকুৰ উদ্ধাৰ কৰিছে বিভিন্ন লোকৰ পোহনীয়া কুকুৰ তথা পথৰ কুকুৰবোৰ চুৰি কৰি নি বিক্ৰী কৰা চক্ৰটোৰ দলে এজন যুৱকক আৰক্ষী আটক কৰিছে নাগালেণ্ডত এই চক্ৰটোৱে একোটা কুকুৰৰ বিক্ৰী কৰে প্ৰায় 2500 টকাত চুৰি কৰি নিয়া কুকুৰবোৰ বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে এটা গৰালৰ পৰা উদ্ধাৰ কৰিছে দুষ্ট চক্ৰটোৱে কুকুৰকেইটাক চেতনানাশক বেজি দিয়াৰ সন্দেহ কৰিছে আমাৰ এটা ইনফৰমেশ্যন আছিলে ইনফৰমেশ্যনটো পাই আমাৰ এছপি ছাৰৰ নিৰ্দেশ মৰ্মে আমি চৌগুৰি সেই ঠাইলৈ গ'লোঁ গৈ পেলাই আমি তাত টোটেল 24টা আমি লোকেল ব্ৰিডৰ কুকুৰ আমি ৰিকভাৰ কৰিছোঁ লগতে এজন মানুহক আমি কাৰেক্ট কৰিছোঁ তেওঁলোকে কি কৰে মন ডিষ্ট্ৰিক্টলৈ ছাপ্লাই কৰে বুলি কৈছে আৰু কেতিয়াবা ডিমাপুৰলৈ দিয়ে যিহেতু খ্ৰীষ্টমাছ আহি আছে তেওঁলোকে মানে এইটো সুবিধা লৈ পেলাই মানে ইয়াৰ পৰা মানে ছাপ্লাই কৰে তেওঁলোকে মানে 2-এজনক সুধিছিলোঁ তেতিয়া তেওঁলোকে কৈছে যে এটা 2000-2500 তেনেকুৱাত বিক্ৰী কৰে তেওঁলোকে হয় তেখেতৰ নামটো হ'ল ডকুৰ দলে চন অফ শ্ৰী তিলেশ্বৰ দলে চৌগুৰি যোৰহাট ডিষ্ট্ৰিক্ট পৰা
তেওঁলোকে আগৰ পৰা কৰিছে বুলি কৈছে, কিন্তু আমি ভাল ইনফৰ্মেশ্যন যেনেকৈ পালোঁ, এতিয়া আজি গ'লোঁ নিজে আমি 24টা কুকুৰ আমি ৰিকভাৰ কৰিছোঁ, লগতে আৰু এই মানুহজনক কৰেক্ট কৰিছোঁ, আৰু যিমান পাৰোঁ আমি এইবোৰ মানে বন্ধ কৰিবলৈ চেষ্টা কৰিম। আৰু তেওঁলোকে মানে বৰ এটা বেয়া অৱস্থাত ৰাখিছে, য'ত মানে হাত ভৰি বান্ধি থৈ দিছে, বস্তাৰে মানে মেৰিয়াই থৈছে, আপোনালোকে চাগে দেখা পাইছে তাত, সেই তেনেকৈ বেয়া অৱস্থা ৰাখিছে মানে। দ্য মৰ্নিং শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ।